কাজিৰঙাৰ ৰাজপথত তীব্ৰগতিত গাড়ী চলালে আপুনি ভৰিব লাগে জৰিমনা। পিছে এইবাৰ আন এক নতুন নিয়ম। অৱশ্যে নতুন নিয়ম নহয়, পুৰণি নিয়মেই যদিও এতিয়াৰে পৰা এই নিয়মৰ ক্ষেত্ৰত অধিক কঠোৰ হ'ব উদ্যান কৰ্তৃপক্ষ। কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথৰ এই নতুন নিয়ম অমান্য কৰিলে ভৰিব লাগিব আন এক জৰিমনা। এই নিয়ম অনুসৰি কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ ঘাইপথেৰে পাৰ হৈ যাওঁতে আপুনি বন্যজন্তুক দিব নোৱাৰিব কোনো ধৰণৰ খাদ্যবস্তু। কাৰণ বহু লোকেই ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যাওঁতে এক বন্যজন্তু বিশেষকৈ বান্দৰক দিয়ে বিস্কুট আৰু ব্ৰেড। এনে কাৰ্য প্ৰকৃতাৰ্থত আইন বিৰুদ্ধ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি যেতিয়া নামনিৰ পৰা উজনিলৈ যোৱা বা উজনিৰ পৰা নামনিলৈ যোৱা গাড়ীবোৰে বিভিন্ন সংখ্যক স্থানত গাড়ী ৰখাই তেওঁলোকে আমাৰ জীৱ জন্তুক খাদ্য দিয়াও দেখা যায়। মেইনলি আমাৰ কেপ লেংগুৰ ইয়াতে ৰাস্তাৰ কাষত পোৱা যায় আৰু আমাৰ যি আমগুৰি যি এনিমেল চেঞ্চৰ বৰ্ড এটা আছে তাৰে ওচৰত এটা কেপ লেংগুৰৰ দল প্ৰায়ে আমি দেখিবলৈ পোৱা যায়, প্ৰায়ে আহে আৰু আমাৰ ব্যক্তিগত যান বাহনবোৰে তাত ৰখাই বান্দৰবোৰক খাবলৈ দিয়া দেখা যায়, কিবা কলেই হওক বা কিবা অন্য ফলেই হওক। কিন্তু এইটো আমাৰ পিনৰ পৰা এক অফেন্স হয়, কাৰণ ইয়াৰ বাবে আমাৰ কাজিৰঙাৰ ৰাজপথত বিশেষকৈ বুঢ়াপাহাৰ বনাঞ্চল এলেকাত ৰাষ্ট্ৰীয় পথেৰে পাৰ হৈ যাওঁতে টুপিমূৰীয়া এই বান্দৰজাকক বহুতেই খাবলৈ দিয়ে ব্ৰেড আৰু বিস্কুট। কিন্তু এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনালে বুঢ়াপাহাৰৰ বনাঞ্চলিক বিষয়াই। আমাৰ বিভিন্ন স্থানত চাইনেজ আছেও, আপোনালোকে নিশ্চয় দেখিব ৰাস্তাত চাইনেজ আছে, 500 টকাৰ আমাৰ জৰিমনা বিহা হয় এইটো ভায়োলেশ্যন কৰিলে। জনসাধাৰণক ইয়াৰ বিষয়ে এইটোৱে সজাগ কৰোঁ যাতে আপোনালোকে গাড়ী ৰখাই যাতে একো জীৱ জন্তুক খাদ্য প্ৰদান নকৰে। কি কাৰণত এনেদৰে বন্যজন্তুক খাদ্য সামগ্ৰী দিয়াত আছে নিষেধাজ্ঞা? কাৰণ বন্যজন্তু বনৰীয়া নিয়ম মতে জীয়াই থাকিবলৈ শিকিব লাগিব। লগতে বাহিৰা খাদ্যই বনৰীয়া জীৱ জন্তুৰ মাজলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনিব পাৰে। এইবোৰ হ'ল ৱাইল্ড এনিমেলছ, আৰু ৱাইল্ড এনিমেলছ এটা নেচাৰেল প্ৰচেছত তেওঁলোকৰ ভিতৰত আছে, তেওঁলোক জীয়াই আছে। আৰু ৱাইল্ড এনিমেলছৰ ক্ষেত্ৰত আমি সকলোৱে জানো ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। গতিকে ই ভিতৰত যেনেকেই যি সংগ্ৰহ কৰি খাই আছে ই তেনেকৈ থাকিব। গতিকে তাক যদি আমি মানুহে যদি খুৱাব চেষ্টা কৰোঁ বা খুৱাবলৈ ট্ৰাই কৰোঁ, তেতিয়া এনেকুৱা হ'ব এটা পৰ্যায় যে সিহঁতে সেইটো হেবিট হৈ যাব। যেতিয়া আপোনালোকৰ গাড়ী বেলেগ গাড়ী পাৰ হ'ব, যদি সেই গাড়ীয়ে খাদ্য নিদিয়ে সিহঁতে ভাবিব কিয় নিদিলে বুলি আক্ৰমণ কৰা সিহঁতৰ এটা মানুহবোৰ বিভিন্ন ঠাইৰ পৰা অহা দেখা পোৱা যায়। গতিকে ইয়াৰ ক্ষেত্ৰত এনেকুৱাও কেতিয়াবা হ'ব পাৰে যে তেওঁলোকে কিবা বেমাৰৰ বীজাণু এই জীৱ জন্তুৰ জৰিয়তে বিয়পিব পাৰে, কাৰণ খাদ্য তেওঁলোকে বিভিন্ন ঠাইৰ পৰা আনিব পাৰে, কোন ক'ৰ পৰা আহিছে আমি কোনেও নাজানো। গতিকে কিবা কাৰণত যদি কিবা বেমাৰৰ বীজাণু ইয়াৰ জৰিয়তে বিয়পে, এই বৃহৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাৰণে এইটো এক ভয়ংকৰ বিপদ আহি যাব বা ভয়ংকৰ ভাবুকি। সেয়েহে বনাঞ্চলিক বিষয়াগৰাকীয়ে বাৰম্বাৰ আহ্বান জনালে ৰাইজক বন্যজন্তুক খাদ্য সামগ্ৰী দিয়াৰ পৰা বিৰত থাকিবলৈ। একেটা ভুলকে বাৰম্বাৰ কৰিলে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণৰ সকিয়নিও দিলে বনাঞ্চলিক বিষয়াগৰাকীয়ে। ৰাইজক এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনালে কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমীও। জীৱকুলক প্ৰকৃতিৰ মাজতে থাকিবলৈ দিব লাগে, অন্যথা তেওঁলোকে প্ৰকৃতিৰ যিটো নিয়ম সেই প্ৰকৃতিৰ নিয়ম ভংগ কৰা হয়, আমি ভংগ কৰা হয়। কেমেৰা পাৰ্চন ৰাজুৰ সৈতে গৌতম বৰা, নিউজ লাইভ।